মিছন সেইটো সঁচাকৈ হ'ব পাৰে। এইটো শতিকাৰ সবচে ডাঙৰ ভাল কাম হৈছে, কাৰণ বিশুদ্ধ খোৱা পানী নোপোৱাৰ কাৰণে লাখ লাখ আমাৰ নাগৰিকসকলে বহুত সময়ত বিভিন্ন বেমাৰত পৰিব লগা হৈছে। আৰু এই বিশুদ্ধ খোৱা পানীৰ অভাৱতে বহুত অঞ্চলত মানুহবিলাকৰ বহুত সময়ত বহুত হাহাকাৰ হৈ আহিছে। এই কথাবিলাক নজৰ ৰাখি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো ঘৰতে পানী যোগান ধৰাৰ কাৰণে জল জীৱন মিছনটো আৰম্ভ কৰিছিলে। আৰু এইটো এতিয়া 100% সফল হৈছে বুলি আজিৰ তাৰিখত আমি ক'ব বিচাৰোঁ। আৰু ইয়াতকৈ আৰু ভাল বহুত স্কিম থাকিব পাৰে, কিন্তু যি অঞ্চলত পানীৰ কাৰণে বহুত অসুবিধা হৈছিলে, সেই অঞ্চলবিলাকত আজি সকলো উপলব্ধি কৰিছে যে এনেকুৱা এটা আঁচনি কোনো কল্পনাই কৰা নাছিলে, কিন্তু এই আঁচনিটো অহাৰ পিছত সকলো আনন্দিত হৈছে। গতিকে আজি এই ডাবডাংপাৰাত আমি এটা মডেল যিটো আমাৰ JJM চেণ্টাৰ ইয়াত আমি আজি উদ্বোধন কৰিলোঁ। খুব ভাল লাগিছে। 300 ফেমিলি ইয়াৰ পৰা লাভান্বিত হ'ব বুলি আমি জানিবলৈ পাৰিছোঁ। এতিয়া আগৰ নিচিনা নাই, লাহেকৈ এটা প্ৰথমতে অলপ প্ৰত্যাহ্বান আহিছিলে যে সেই যিবিলাক আঁচনি আছে সেই আঁচনিটো ভালকৈ প্ৰচলিত হ'বনে নাই, কিন্তু জল মিত্ৰসকলৰ ট্ৰেইন হ'ল, এতিয়া সকলো বুজি উঠিছে। এতিয়া এই আঁচনিটো খুব ভালকৈ চলিব, মই সেইটো বিশ্বাস লৈছোঁ। আৰু মই ৰাইজকো অনুৰোধ কৰিছোঁ যে বহুতে পানীটো দমকলৰ পৰা এতিয়াও খায়, জান জুৰিৰ পৰা খাৱাটো কমি গৈছে, কিন্তু নিজৰ টিউবৱেল যিটো আছে ইয়াৰ পৰা পানীটো খায়। ইয়াতকৈ এই পানীটো যিহেতু ট্ৰিটেড কৰা পানী, ফিল্টাৰ কৰা পানী, খুব চাফা পানী হয়, ভাল হয়। মই য'ত গৈছোঁ তাতে খাইছোঁ। গতিকে এই পানীটো যাতে সকলো খায়। আৰু এই আঁচনি য'ত আছে, আঁচনিটো দীঘলীয়া সময় ভালকৈ চলাৰ কাৰণে যিটো কমিটি আছে, কমিটিয়ে এইটো ভালকৈ চোৱা চিতা কৰিব লাগিব। মই আমাৰ PHCৰ EM ডাঙৰীয়া, আমাৰ PHCৰ অসমৰ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া আৰু PHC ডিপাৰ্টমেণ্টৰ সকলো বিষয়াসকলক ধন্যবাদ জনাইছোঁ। আৰু এটা মই আহ্বানো কৰিছোঁ যে যিখিনি আঁচনি এতিয়ালৈকে আৰম্ভ কৰিলে, সেই আঁচনিখিনি যাতে কিবা খুঁটি নাটি কিবা সমস্যা আছে যদি এতিয়াই চাই ল'ব লাগে, আৰু যিখিনি আৰম্ভ হোৱা নাই সেইখিনিৰ কাম যাতে কোৱালিটি হয় সেইটোকো গুৰুত্ব দিব লাগে, মই তেখেতসকলক আহ্বান কৰিছোঁ। নিৰ্বাচন যিহেতু কেইটামান বাকী আছে, অন্য ৰাজনৈতিক দলে যোগদান চাওক, যোগদানটো আছে, এইটো ৰাইজৰ চইচ। আমাৰ ভাৰতখন এটা গণতান্ত্ৰিক দেশ। এই গণতান্ত্ৰিক দেশত ৰাইজে নিজৰ মতে দল বাছনি কৰে, নিজৰ মতে প্ৰাৰ্থী বাছনি কৰে। কোনোবা দলটো বেয়া পালে কোনোবা দলত যোৱা, কোনোবা দলটো বেয়া পালে কোনোবা দলত আহা, এইটো চলিয়ে থাকিব। সেইটো ইয়াৰ কাৰণে এইটো কিবা এটা ডাঙৰ এজেণ্ডা সেইটো নহয়, আহি থাকিব যাই থাকিব, সেইটো পাৰ্টিত চলি থাকে। বৰ্তমানৰ সময়ত যিটো আমাৰ বিৰোধী দলে নাটক কৰি আছে, ইয়াত কিছুমান ষ্টুডেণ্টছসকলক লৈ পেলাই বাথৌ কেৰায়ত সদায় যোগদানৰ এটা নাটক কৰে। যি সময়ত পৰীক্ষা চলি আছে সেই সময়তো স্কুল কলেজত পঢ়া ল'ৰা ছোৱালীক যোগদান কৰাৰ এটা কাৰ্যসূচী লৈ এইটো অলপ দুৰ্ভাগ্যজনক হৈছে। আৰু কেইদিনমান আগতো আপোনালোকক কৈছিলোঁ মই যে ছেটাৰডে আৰু ছানডে তাত বহুত ডাঙৰ DJ নাইট কৰে বুলি আমাক মেমৰেণ্ডাম দিছে পাব্লিকে। আৰু আজিৰ সময়ত চাওক, 35 লাখ জনসাধাৰণক নেতৃত্ব দি অহা নেতাবিলাকে যদি জনসাধাৰণৰ প্ৰতি চিন্তা নকৰে, মানৱ সম্পদৰ প্ৰতি চিন্তা নকৰে, আহি থকা প্ৰজন্মৰ প্ৰতি যদি চিন্তা নকৰে, কোনে কৰিব? ইয়াতকৈ দুৰ্ভাগ্যজনক একো হ'ব নোৱাৰে। গতিকে আজিৰ সময়ত যিটো ৰাজনীতি চলি আছে ভাৰতত, এইটো এটা মূল্যবোধৰ ৰাজনীতি চলি আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক চাওক, আপোনালোকে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াক চাওক, যিখিনি কথা কৈছে, যিখিনি আঁচনি এনাউন্স কৰিছে, প্ৰত্যেকটোকে ফুলফিল কৰাৰ কাৰণে কাম কৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি এনাউন্স কৰিছে চব আঁচনিকে ফুলফিল কৰাৰ কাৰণে কাম কৰি আছে। আমিও আমাৰ সময়ত, আমাৰ দলটো নতুন আছিলে, চৰকাৰটো নতুন আছিলে, 17 বছৰৰ তেখেতসকলৰ যিটো এটা মানে যিটো কুশাসন আছিলে, এই কুশাসনটো সুশাসনলৈ ট্ৰেন্সফৰ্ম কৰাৰ কাৰণে, পৰিৱৰ্তন কৰাৰ কাৰণে আমি 3 বছৰত যথেষ্ট পৰিশ্ৰম কৰিছোঁ। তো সেইকাৰণে আহি থকা যিটো লোকসভা নিৰ্বাচন, ইয়াত আমাক আৰু বহুত বেলেগ এজেণ্ডা নালাগে। ইতিমধ্যে এটা নেৰেটিভছ এটা হৈ গৈছে, ক্লিয়াৰ হৈ গৈছে যে BTR-বাসীয়ে যি বিচাৰিছে সেইটো পাইছে। আৰু BTR-বাসীয়ে আজিৰ তাৰিখত বিচাৰিছিলে শান্তি, সম্প্ৰীতি, নিৰাপত্তা। এইখিনি ৰাইজে পাইছে, ৰাইজে সন্তুষ্ট। ডেভেলপমেণ্ট প্ৰক্ৰিয়াটো একদিনত নহয়,
সকলোৱে জানে আৰু ডেভেলপমেণ্ট যিটো প্ৰক্ৰিয়া কোনটো প্ৰায়ৰিটি কৰিব লাগে কোনটো পিছত লৈ যাব লাগে সেইটো আমাৰ টিমটো এতিয়া টিম বিটিআৰ হিচাপে UPPL BJP GSPৰ যিখিনি আমাৰ EM আছে টিম বিটিআৰ হিচাপে আমি যিখিনি চিন্তা চৰ্চা কৰিছোঁ আমাৰ MLA সকল যিখিনি আছে তো ইয়াতকে 17 বছৰত BPFৰ নেতা কৰ্মীবিলাকে 1 কিঞ্চিত বেছি চিন্তা কৰিব পাৰিছিল বুলি মই নাভাবোঁ প্ৰথমতে আপোনালোকে একশ্যন লওক অহা যিকি নহওক এটা ছেটাৰডে আৰু ছানডেত আপোনালোকে কেমেৰা লৈ যাওক মই অনুৰোধ কৰিছোঁ ৰাইজৰ স্বাৰ্থত আৰু কি চলে কি নচলে এইটো অসমৰ ভাৰতৰ মানুহক আগতে জনাই দিয়ক লিগেল একশ্যন এনি টাইম হ'ব পাৰে কিন্তু আমি সকলোকে লিগেল একশ্যন লৈহে যদি সমাজ ঠিক কৰিব লাগে এই সমাজটো কেনেকৈ হ'ব সমাজৰ নেতৃত্বত থকা মানুহবিলাকে আজিও মানে দল কৰি আছে ভোট বিচাৰি ৰাইজৰ ওচৰত যাই আছে নিজকে খুব ভাল ৰাজনীতি কৰা বুলি জাহিৰ কৰি আছে সেই মানুহবিলাকৰ ভিতৰখন যদি ইমান বেয়া ইয়াত মানে মদ ভাং খুৱাই যদি মানুহক মানে তেনেকুৱা মানে দুৰ্বল কৰিব বিচাৰে সেইটোতো ভাল কথা নহয় গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে আমাৰ চিৰাং কোকৰাঝাৰৰ যিখিনি আমাৰ দায়িত্বশীল সাংবাদিকসকল আছে আপোনালোকে ছেটাৰডে ছানডে কমচে কম 2-3 সপ্তাহ আপোনালোকে যোৱা কৰক ৰাইজৰ স্বাৰ্থত আৰু তেতিয়াই ভাল হৈ যাব বুলি মই ভাবোঁ আমাৰ অভিযোগ যে আপোনাৰ মেল মিটিঙত যদি মানে মানুহ যদি ওলাই নাহে তেতিয়াহ'লে তেওঁলোকে আঁচনি লাভ নকৰে কি কৈছে হাগ্ৰামাই কোৱা মতে আপোনালোকৰ মেল মিটিং য'ত হয় UPPLৰ সমৰ্থনক চাই পেলাই আমি আঁচনি দিয়া নাই আমি ৰাইজক চাই আঁচনি দিছোঁ আজি যিবিলাক আমাৰ আঁচনি চলি আছে এই আঁচনিবিলাক কি কোনোবা অকল UPPLৰ মানুহে পাব নেকি এই আঁচনিবিলাকতো চবেই পাব আজি JJMৰ এতিয়া মুকলি কৰিছোঁ ইয়াত UPPLে খাব নেকি চবেই খাব ইয়াত যিমান ৰাইজ আছে আমি এতিয়া স্কুল ৰিপেয়াৰিং কৰিছোঁ তাত অকল UPPLৰ ল'ৰা ছোৱালী পঢ়ে নেকি আমি ক'ৰবাত নতুন মডেল স্কুল বনাইছোঁ অকল UPPLৰ পঢ়ে নেকি UPSCত আমি পঠাইছোঁ 50 জন আমিতো বাছি পঠোৱা নাই UPPLৰ ফেমিলিৰ হয় নে নহয় তাত BPL ফেমিলিৰো আছে আজি আমি বহুত মানে যিখিনি আছে ছ'চিয়েল ৱেলফেয়াৰৰ এপইণ্টমেণ্ট দিম তাততো আমি বাছি ওলোৱা নাই কলা না বগা না ওখ না চাপৰ না বড়ো না বঙালী না UPPL না BJP না GSP না BPF এই কথাবিলাক এটা অভিযোগৰ নামত অভিযোগ কিন্তু আজি ইমান বছৰ ৰাজনীতি কৰা মানুহবিলাক অভিযোগটো অলপ কোৱালিটি থাকিব লাগে মানে কোৱালিটি থকা অভিযোগ আনিব লাগে তেতিয়া আমাৰ ভাল লাগে যিখিনি অভিযোগ আনিছে সেইটোতো একো কোৱালিটি নাই আপোনালোকে মোক প্ৰশ্নটো সুধিছে কাৰণে মই এনচাৰ দিছোঁ এই প্ৰশ্ন যদি আমাৰ VCDCৰ চেয়াৰমেনক সোধে আপোনালোকে সিও এনচাৰ দিব থেংক ইউ